মৰমৰ বন্ধু-বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। নগাঁও জুডিচিয়াৰীৰ ফালৰ পৰা দুইটা ড্ৰাইভাৰ পোষ্টৰ কাৰণে এখন এডভাৰটাইজমেণ্ট পাব্লিছ কৰিছে। এই এডভাৰটাইজমেণ্টখনত কি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে সকলোবোৰ আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকৰ মাজৰ যিসকলে চৰকাৰী ড্ৰাইভাৰৰ চাকৰি এটাৰ কাৰণে ট্ৰাই কৰি আছে তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। তো কাইণ্ডলি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এইখন আমি অফিচিয়েল এডভাৰটাইজমেণ্ট অপেন কৰি লৈছোঁ। ইয়াতে যদি আপোনালোকে চায় দুটা ড্ৰাইভাৰৰ পোষ্ট দিয়া আছে ইয়াতে প্ৰথমটো দিয়া আছে ড্ৰাইভাৰ এণ্টিচিপেটেড আৰু ছেকেণ্ডটো দিয়া আছে ড্ৰাইভাৰ কণ্ট্ৰাকচুৱেল। ইয়াতে দিয়া আছে দ্য পোষ্ট ইজ পিয়ৰলি টেম্পৰাৰী। এণ্টিচিপেটেড এইটো most probably আপোনাৰ পাৰ্মানেণ্ট পোষ্টে হ'ব। ইয়াতে যদি চাই ইয়াতে পে স্কেল দিয়া আছে 14,000 টকাৰ পৰা 70,000 টকালৈকে আৰু লগতে গ্ৰেড পে থাকিব 5,200 টকা। এইটো পোষ্ট আনৰিজাৰ্ভড হয়। ইয়াতে সকলো কেটেগৰী কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব। আৰু কণ্ট্ৰাকচুৱেল ড্ৰাইভাৰ পোষ্টৰ কাৰণে ইয়াতে চেলাৰী দিয়া আছে 15,000 টকা পাৰ মান্থ। এইটো ফিক্সড থাকিব। এইটো বস্তু আনৰিজাৰ্ভড হয়। সকলো কেটেগৰী কেণ্ডিডেটছে ইয়াতে এপ্লাই কৰিব পাৰিব। এতিয়া যদি আমি টাৰ্মছ এণ্ড কণ্ডিশ্যনছবোৰ চাওঁ এই পোষ্টত এপ্লাই কৰাৰ কাৰণে কি কি কোৱালিফিকেশ্যন ইত্যাদি লাগিব। প্ৰথমতে ইয়াতে দিয়া আছে কেণ্ডিডেট এজন ভাৰতীয় নাগৰিক হ'ব লাগিব। তাৰপিছত দিয়া আছে ইয়াতে বয়সৰ কথা উল্লেখ কৰা আছে। ইয়াতে কৈছে 1 জানুৱাৰী 2025 তাৰিখ সাপেক্ষে কেণ্ডিডেট এজনৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছবোৰে গভ ৰুলছ অনুযায়ী এজ ৰিলেক্সেশ্যন পাই যাব। এই পোষ্টবোৰ ৰিজাৰ্ভ নহয়, আনৰিজাৰ্ভড হয়, কিন্তু ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছবোৰে এজ ৰিলেক্সেশ্যন পাই যাব। তাৰপিছত ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা আছে। ইয়াতে কৈছে কেণ্ডিডেট এজন মিনিমাম ক্লাছ 8 পাছ কৰা হ'ব লাগিব। কিন্তু ইয়াতে কৈছে যিসকল কেণ্ডিডেটছে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেখেতসকলে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰে। আৰু ইয়াতে কৈছে কেণ্ডিডেট এজনৰ ভেলিড প্ৰফেশ্যনেল বা ট্ৰান্সপৰ্ট ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। ইয়াতে কৈছে কোনোবা কেণ্ডিডেটে যদি তেখেতৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ছাপ্ৰেছ কৰে মানে কমকে শ্ব' কৰে তো তেখেতৰ কেণ্ডিডেটছাৰ ৰিজেক্ট হ'ব। তেখেতৰ ৰিজেক্ট কৰি দিয়া হ'ব। ইয়াতে লাষ্ট ডেট দিয়া আছে 2 মে তাৰিখৰ ভিতৰত আপোনালোকক এই পোষ্টবোৰৰ কাৰণে এপ্লাই কৰিব লাগিব। 2 মে তাৰিখ ইয়াতে লাষ্ট ডেট দিয়া আছে। আৰু ইয়াতে দিয়া আছে এই পোষ্টবোৰৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনালোকৰ যিবোৰ ডকুমেণ্টছ আছে এইবোৰ সেলফ এটেষ্টেড কৰি কুৰিয়াৰ বা ৰেজিষ্টাৰ্ড পোষ্ট বা স্পীড পোষ্টৰ থ্ৰুৱেদি পঠিয়াই দিব লাগিব। হয়তো এইবোৰ থ্ৰুৱেদি আপোনালোকে পঠিয়াই দিব পাৰিব বা নহ'লে ডিষ্ট্ৰিক্ট এণ্ড ছেচন জাজ অফিচত নগাঁৱৰ ডিষ্ট্ৰিক্ট এণ্ড ছেচন জাজ অফিচত এটা বক্স ৰখোৱা থাকিব, ড্ৰপ বক্স ৰখোৱা থাকিব। তাতে গৈ ডিৰেক্ট আপোনালোকে এইটো ড্ৰপ কৰি আহিব পাৰিব। আপোনাৰ এপ্লিকেশ্যনখন ড্ৰপ কৰি আহিব পাৰিব। আৰু ইয়াতে কৈছে আপোনাৰ এপ্লিকেশ্যনখনত আপোনাৰ কণ্টেক্ট নম্বৰ আৰু ইমেইল আইডিটো মেনশ্যন থাকিব লাগিব। আৰু ইয়াতে এড্ৰেছটো দিয়া আছে। আপোনাৰ এপ্লিকেশ্যনখন আপোনালোকক এইটো এড্ৰেছত পঠিয়াই দিব লাগিব। ইয়াতে দিয়া আছে টু দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেচন জাজ নগাঁও। আৰু আপোনালোকৰ এপ্লিকেশ্যনখন যোনটো এনভেলপত ভৰোৱা থাকিব সেই এনভেলপত আপোনালোকক এই কথাষাৰ কেপিটেল লেটাৰত লিখি দিব লাগিব। এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ বা এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ কণ্ট্ৰাকচুৱেল। মানে আপুনি যোনটো পোষ্টৰ এগেইনষ্টত এপ্লাই কৰিব, আপুনি যদি এইটো পোষ্টৰ এগেইনষ্টত এপ্লাই কৰে প্ৰথমটো ড্ৰাইভাৰ পোষ্টৰ এগেইনষ্টত, তেনেহ'লে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ এইটো কেপিটেল লেটাৰত লিখি দিব। আৰু যদি এইটো পোষ্টৰ এগেইনষ্টত এপ্লাই কৰে, কণ্ট্ৰাকচুৱেল পোষ্টৰ এগেইনষ্টত এপ্লাই কৰে, তেনেহ'লে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ ব্ৰেকেটত কণ্ট্ৰাকচুৱেল এই কথাষাৰ লিখি দিব। ইয়াতে ডকুমেণ্টৰ কথা কোৱা আছে, কি কি ডকুমেণ্ট লাগিব। ইয়াতে দিয়া আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটবোৰ লাগিব, ড্ৰাইভিং লাইচেন্স আপোনাৰ লাগিব, এজ প্ৰুফ লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব আপোনাৰ। আৰু যদি কিবা আপোনাৰ ৰিজাৰ্ভ কাষ্ট আছে, কোনোবা যদি ৰিজাৰ্ভ কাষ্টৰ পৰা আপুনি বিলং কৰে, কাষ্ট চাৰ্টিফিকেটখন দিব। আৰু লগতে আপোনাক ৰিচেণ্ট 3 কপি পাছপোৰ্ট চাইজ আপোনাৰ ফটো দিব লাগিব। ইয়াতে কেণ্ডিডেটৰ চিলেকশ্যনৰ কথা কোৱা আছে।
ক্যান্ডিডেট সিলেকশন হ'ব প্ৰথমতে এটা ৰিটেন টেষ্ট বা ভাইবা হ'ব আৰু তাৰ পিছত স্কিল টেষ্ট হ'ব মানে ড্ৰাইভিং টেষ্ট হ'ব ইয়াতে এষাৰ কথা লিখা আছে এইটো অলপ মন কৰিব ইয়াতে কৈছে আপোনাক এটা ডিক্লাৰেশ্যন সাবমিট কৰিব লাগিব যে আপুনি বা আপোনাৰ কোনোবা ফ্যামিলি মেম্বাৰ অৰুণোদয় স্কিমৰ বেনিফিচিয়াৰী নহয় আৰু যদি হয় তেনেহলে আপোনাক এপইন্টমেন্টখন লোৱাৰ আগতে আপোনাক জয়েন কৰাৰ আগতে এই অৰুণোদয় স্কিম আপোনাক এৰি দিব লাগিব আপোনাক অৰুণোদয় স্কিম সাৰেন্ডাৰ কৰিব লাগিব তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে যদি ভাল লাগিছে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰি ল'ব আমি এনেকুৱা জব ইনফৰমেশ্যনৰ ওপৰত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ ধন্যবাদ